হত্যা কৰিলে কিন্তু সেই মানুহৰ অৱস্থা চাই আমি মানে থাকিব নোৱাৰোঁ, কিন্তু একো কৰিব নোৱাৰোঁ। এইটো আমাৰ চৰকাৰে কৰে। এই কাম কিয় কৰে সেই কথাখিনি কিন্তু আমি চিন্তা কৰিব লাগিব। আমাৰ খুব দুখ লাগে যেতিয়া সাধাৰণ শ্ৰেণীৰ মানুহ যিবিলাক ব্যৱসায় কৰে তেওঁলোকক গুৱাহাটীত ব্যৱসায় কৰিব নিদিয়ে, এইটো কৰিব নিদিয়ে, সেইটো কৰিব নিদিয়ে। যেতিয়া আমাৰ মানুহ মাইনরিটি মানুষের প্রতি একটা মানে আমাদের এখন একটা সুবিধা আছে, ভোট দিয়ে যদি একটা মাইনরিটি মানুষ আমরা জিতে দিতে পারেন নিশ্চয়ই আমাদের কি হবো, আমাদের একটা সুবিধা হবো। যদি এইবার যদি আমরা জিতে না পারি, আমাদের এতটি ভোট থাকা সত্ত্বেও পরে 8 লাখ ভোট আছে, এই 8 লাখ ভোট যদি আমরা এক জায়গায় যদি আমরা 8 লাখ ভোট বিজেপিতে ক্যান্ডিডেট আছে দোয়া করুন জানি একটু উঠা হবো না, একজন উঠা হবো, বেশি উঠা হবো না, যারা দোয়া করবেন ভালো করে করবেন। রানিং আছে হ্যাঁ মনে থাকে এই রাস্তা কন্ডিশন দেখে মনে করেন যে মোটামুটি আমাদের থেকে ভালো মতো রানে ওখানে ডাব্বার দিয়ে ফেলাই দিই। ঠিক আছে এই মানুহখিনিও বদমাইছ আছে, মই নকৰোঁ যে মানুহখিনি ভাল মানুহ। ইয়াতে মহিলা মানুহৰ জাতটো বেছি আছে, মানে পইচা মাখা কিয় খা বয়া মানুহ বেছি ঠিক আছে। কিছুমানে চিনেও না, বিগত 5টা বছর প্রথমে ইলেকট্রনিক মিডিয়াক মই ধন্যবাদ জানাইছোঁ। আজি মই ৰাজাঘাটৰ ফেমিয়া বজাৰত উপস্থিত হৈছোঁ। উপস্থিত হৈ যিটো ৰাইজৰ যিটো অভিযোগ দেখা পাইছোঁ, অভিযোগটো মানে বহুত ডাঙৰ অভিযোগ। ৰাস্তা ঘাট মই এনেকুৱাকৈ দেখা পালোঁ যে তাত যদি আমি মাছ এৰি দিওঁ মাছ পুহিব পাৰিম, তাত যদি মানে শালি ধান ৰুই দিওঁ শালি ধানো হৈ যাব। ইমান বেয়া মানে অৱস্থা দেখা পালোঁ। আৰু এওঁলোকৰ আমাৰ যিবিলাক মানে ফেঙুৱা অঞ্চলৰ মানুহ, আমাৰ ৰাজাঘাট অঞ্চলৰ যিবিলাক মানুহ, যিটো নেকি যাতায়াতৰ ব্যৱস্থাটো অতিকৈ শোচনীয় হৈ গৈছে। আৰু ইয়াৰ মানুহখিনিয়ে এনেকৈ মানে তেওঁলোকে এটা প্ৰস্তাৱ লৈছে যে এইবাৰ যিকোনো মানে কেণ্ডিডেটে নাহক কিয়, যিকোনো মানে লোকসভাৰ কেণ্ডিডেট নাহক কিয় তেওঁলোকক আমি আগতে কামখিনি কৰিব দিম, তাৰপিছতহে আমি তেওঁলোকৰ ভোটৰ কথা আলোচনা কৰিম। এইটো তেওঁলোকে এটা ভাল সিদ্ধান্ত লৈছে। কিন্তু এটা কথা মই ইয়াতে ক'ব বিচাৰিছোঁ যে যিহেতু মানে আমাৰ অধিসূচনা জাৰি হৈছে, অধিসূচনা জাৰি হোৱাৰ পিছত মানে যিকোনো জেগাত মানে কোনো ধৰণৰ ডেভেলপমেণ্টৰ কাম কৰিব নোৱাৰে। তেওঁলোকে যদিও মানে এইটো সিদ্ধান্ত লৈছে, ভাল পদক্ষেপ লৈছে। আৰু আমাৰ ইয়াত যিটো ফণীধৰ তালুকদাৰ তেখেত ইয়াৰ লোকেল MLA হয়, তেখেতে মানে কোনো ধৰণৰ ইয়াত মানে কোনো পদক্ষেপ লোৱা দেখা নাই। আৰু শুনিবলৈ পাইছোঁ যে এইটো ৰাস্তাত তেখেতে কোনো ধৰণৰ কাম নকৰে। এই অঞ্চলৰ মানুহে তেখেতক ভোট দিয়া নাই কাৰণে এই ৰাস্তাটোৰ কাম তেখেতে নকৰে। দুইগৰাকী MLA আছে, এগৰাকী জাকিৰ হোসেন সিকদাৰ সৰক্ষেত্ৰী সমষ্টি আৰু ভৱানীপুৰ সমষ্টি, দুটা সমষ্টিৰ মাজতে ৰাস্তাখন হৈ আছে। গতিকে দুইগৰাকী বিধায়কে ৰাইজক প্ৰতাৰণা কৰা পৰিলক্ষিত হৈছে, ৰাইজে অভিযোগ কৰিছে, কি ক'ব? এতিয়া মই জাকিৰ হোসেন সিকদাৰৰ নামটো ল'বলৈ মানে মোৰ ঘৃণা লাগি আছে। কাৰণ আপোনালোকে জানে যে তেখেত নামমাত্ৰ এটা কংগ্ৰেছৰ এটা MLA, তেখেত আচলতে মানে কংগ্ৰেছৰ MLA নহয়, তেখেতে হৈছে হিমন্তৰ এটা ডাঙৰ চামচা। দিনত কংগ্ৰেছ কৰে, ৰাতি বিজেপি কৰে। এইটো মোৰ মুখৰ কথা নহয়, আপোনালোকে বহুত জেগাত আপোনালোকে শুনিবলৈ পাইছে। ঠিক মাত্ৰ জাকিৰ হোসেন সিকদাৰেই নহয়, এনেকৈ আৰু বহুত লিডাৰ, কংগ্ৰেছৰ বহুত ডাঙৰ লিডাৰ বিজেপিৰ লগত হলিগলি কৰি আছে। এইটো আপোনালোকে ভালকৈ জানে। আৰু দ্বিতীয়তে আমাৰ যিটো ফণীধৰ তালুকদাৰে এটা সময়ত UDFৰ পৰা জিকি পেলাই তেখেতৰ লাজ নাই নেকি, আকৌ বিজেপিত টিকট লৈ পেলাই বিজেপিৰ পৰা জিকি আহিছে। ইয়াত মেজৰিটিৰ সংখ্যা বেছি থকাৰ কাৰণে তেখেতে এটা সুযোগ লৈ পেলাই মাইনৰিটিৰ যিটো আৱেগ অনুভূতিক মানে ধ্বংস কৰি পেলাই আকৌ হিন্দুৰ অনুভূতিক আঁকোৱালি লৈ পেলাই এতিয়া তেখেতে আজি মানে MLA হ'বলৈ সক্ষম হৈছে। এইটো খুব বেয়া কথা, মই ইয়াক মানে মই ঘৃণা কৰোঁ।
কি ক'ব ৰাইজক কি আহ্বান জনাব এই ক্ষেত্ৰত? মই ৰাইজক আহ্বান জনাম যে আপোনালোকে জাকিৰ হুছেইন সিকদাৰৰ নিচিনা নেতাক আৰু ফণীধৰ তালুকদাৰৰ নিচিনা নেতাক আপোনালোকে প্ৰত্যাখ্যান কৰক। তাৰপিছত উপযুক্ত মই কোৱা নাই যে মোক আপোনালোকক ভোট দিয়ক, মোক মানে চিলেকশ্যন কৰক, মই কোৱা নাই। আপোনালোকৰ নজৰত যদি মানে ভাল কোনো কেণ্ডিডেট আহে নিশ্চয় তেখেতক ভোট দি জয়যুক্ত কৰিব বুলি মোৰ আশা। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।